ছাত্ৰ ছাত্ৰীসকল তোমালোকে ত্ৰিভুজৰ কালি সম্পৰ্কে পাই আহিছা আৰু ত্ৰিভুজৰ কালি উলিওৱাৰ সূত্ৰ ব্যৱহাৰ কৰি আহিছা। তোমালোকে সাধাৰণতে ত্ৰিভুজৰ কালি উলিয়াবৰ কাৰণে এটা ফৰ্মুলা ব্যৱহাৰ কৰা হাফ ইনটু ভূমি পূৰণ উন্নতি। আমি এই ফৰ্মুলাটো ব্যৱহাৰ কৰি ত্ৰিভুজৰ কালি উলিয়াই আহিছো। হাফ ইনটু ভূমি পূৰণ উন্নতি। যেতিয়া এটা ত্ৰিভুজত এডাল উন্নতি থাকে আৰু সেই উন্নতিডালৰ সাপেক্ষে ভূমি থাকে আৰু সেই দুটা ব্যৱহাৰ কৰি আমি ত্ৰিভুজৰ কালি উলিয়াইছো হাফ ইনটু ভূমি পূৰণ উন্নতি। যেতিয়া এটা ত্ৰিভুজত উন্নতি নাথাকে তেতিয়া আমি সেই ত্ৰিভুজৰ কালি উলিয়াবৰ কাৰণে এটা সূত্ৰ ব্যৱহাৰ কৰিম আৰু সেই সূত্ৰটোৰ সম্পৰ্কে আজি মই আলোচনা কৰিম। তেওঁলোকৰ পাঠত থকা এটা অনুশীলনী হিৰণৰ সূত্ৰ। এটা হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি আমি উলিয়াব লাগিব ত্ৰিভুজৰ কালি। তোমালোকে ত্ৰিভুজৰ যিটো আগতে পোৱা সূত্ৰ কালিৰ সূত্ৰ হাফ ইনটু ভূমি পূৰণ উন্নতি, এইটো ব্যৱহাৰ কৰিম যেতিয়া উন্নতি দিয়া থাকে, আৰু যেতিয়া উন্নতি দিয়া নাথাকে তেতিয়া আমি ত্ৰিভুজৰ কালি উলিয়াবৰ কাৰণে ব্যৱহাৰ কৰিম হিৰণৰ সূত্ৰ। এতিয়া হিৰণৰ সূত্ৰৰ সহায়ত ত্ৰিভুজৰ কালি উলিয়াবৰ কাৰণে তোমালোকে জানা ত্ৰিভুজ বুলি ক'লে তিনিডাল বাহু থাকে। তিনিডাল বাহুৰে আগুৰা বন্ধ সামগ্ৰিক ক্ষেত্ৰক কোৱা হয় ত্ৰিভুজ। এতিয়া এই ত্ৰিভুজটোৰ কালি উলিয়াবৰ কাৰণে উন্নতি দিয়া নাই। উন্নতি নিদিলে আমাক ত্ৰিভুজটোৰ বাহু তিনিটাৰ মাপ যদি দিয়া থাকে, অৰ্থাৎ এ বিৰ দিশ, বি চিৰ দিশ আৰু যদি চি এৰ দিশ দিয়া থাকে, আমি সেই দিশ তিনিটাৰ সহায়ত হিৰণৰ সূত্ৰ উলিয়াম আৰু সেই হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি এই ত্ৰিভুজটোৰ কালি উলিয়াম। এতিয়া এই ত্ৰিভুজটোৰ কালি উলিয়াবৰ কাৰণে মই যদি ধৰি লওঁ এইটো বাহুৰ দিশ এ, এইটো বাহুৰ দিশ বি, এইটো বাহুৰ দিশ চি। এতিয়া আমি পাই গলো এ বিৰ দিশ এ একক, বি চিৰ দিশ বি একক, চি এৰ দিশ চি একক। এতিয়া এ বি আৰু চিৰ সহায়ত আমি এটা সূত্ৰ লিখিম আৰু সেই সূত্ৰটোৰ সহায়ত আমি উলিয়াম ত্ৰিভুজ এ বি চিৰ কালি। এতিয়া সেই সূত্ৰটো আমাৰ আছিলে, তোমালোকৰ কিতাপত আছে, প্ৰত্যেকে কিতাপত চাবা, ৰুট অভাৰ এছ ইনটু এছ মাইনাছ এ এছ মাইনাছ বি এছ মাইনাছ চি। তোমালোকে এ বি চি পাইছিলা বাহু ত্ৰিভুজৰ বাহু তিনিটাৰ দিশ। এ বি চি আছিলে ত্ৰিভুজৰ বাহু তিনিটাৰ দিশ। এ বি চি হৈছে ত্ৰিভুজৰ বাহু তিনিটাৰ দিশ। এতিয়া আমি ইয়াত বেলেগ এটা চিম্বল পাইছো এছ। এছ হৈছে এই ত্ৰিভুজটোৰ পৰিসীমাৰ আধা, যাক ক'ব অৰ্ধ পৰিসীমা। অৰ্ধ পৰিসীমা কোৱা হয় এছ। এতিয়া এছ সমান পৰিসীমা বুলি ক'লে বাহু তিনিটা যোগ কৰিব লাগিব এ প্লাছ বি প্লাছ চি, আৰু অৰ্ধ বুলি ক'লে আমি কি হৰণ কৰিব লাগিব, 2ৰে হৰণ কৰিব লাগিব। যেতিয়া ত্ৰিভুজটোৰ বাহু কেইটাৰ দিশ দিয়া থাকিব, প্ৰথমতে আমি উলিয়াই ল'ম এছৰ মান। এছ মানে এ প্লাছ বি প্লাছ চি বাই 2, অৰ্থাৎ ত্ৰিভুজটোৰ অৰ্ধ পৰিসীমা। এছ উলিওৱাৰ পাছত আমি প্ৰথমতে উলিয়াম এছ মাইনাছ এ, তাৰ পৰা উলিয়াম এছ মাইনাছ বি, তাৰ পৰা উলিয়াম এছ মাইনাছ চি। এছ মাইনাছ এ, এছ মাইনাছ বি, এছ মাইনাছ চি উলিওৱাৰ পাছত এই ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি উলিয়াম ত্ৰিভুজ এ বি চিৰ কালি। ফৰ্মুলাটো হৈছে ৰুট অভাৰ এছ ইনটু এছ মাইনাছ এ ইনটু এছ মাইনাছ বি ইনটু এছ মাইনাছ চি, য'ত এছ হৈছে অৰ্ধ পৰিসীমা, অৰ্থাৎ এছ সমান এ প্লাছ বি প্লাছ চি বাই 2। এতিয়া আমি এইটো ব্যৱহাৰ কৰি তোমালোকৰ অনুশীলনীত থকা আৰু উদাহৰণত থকা কিছুমান অংক সমাধান কৰিম। মই তোমালোকক নোট আকাৰে লিখি দিছো, ত্ৰিভুজৰ বাহু তিনিটাৰ দিশ ক্ৰমে এ বি আৰু চি হলে ত্ৰিভুজটোৰ কালি হ'ব ৰুট অভাৰ এছ ইনটু এছ মাইনাছ এ, এছ মাইনাছ বি, এছ মাইনাছ চি, য'ত এছ সমান এ প্লাছ বি প্লাছ চি বাই 2 অৰ্ধ পৰিসীমা। আৰু এই সূত্ৰটোকে হিৰণ নামৰ এজন
গণিতজ্ঞ উলিয়াইছিলে তেওঁৰ নামে নামাকৰণ কৰা হৈছে হিৰনৰ সূত্ৰ বা হিৰনছ ফৰ্মুলা। আৰু এতিয়া আমি এইটো ব্যৱহাৰ কৰি তোমালোকৰ কিতাপত থকা কেইটামান প্ৰব্লেম সলভ কৰিম। এটা উদাহৰণ লৈছো। ত্ৰিভুজ এটাৰ বাহু তিনিটাৰ দিশ ক্ৰমে 8 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ আৰু 5 সেন্টিমিটাৰ হলে ত্ৰিভুজটোৰ কালি উলিওৱা। এটা বাহু কেইটা দি থোৱা হৈছে 8 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ। ইয়াৰে এটা হ'ব A, এটা হ'ব B আৰু এটা হ'ব C। আমি A মান যদি 8 ধৰো, B মান 5, C মান 5, নিজৰ কথা কোনোবা A মান 5 ধৰিব পৰা। মই একাদিক্ৰমে ধৰিম, এটো A, এটো B আৰু এটো C। এতিয়া আমি সলিউশনলৈ গৈছো। ধৰা হ'ল ত্ৰিভুজটোৰ বাহু তিনিটাৰ দিশ ক্ৰমে A, B আৰু C দিয়া আছে। A সমান 8 সেন্টিমিটাৰ, B সমান 5 সেন্টিমিটাৰ, C সমান 5 সেন্টিমিটাৰ। আমি পাই গলো A, B আৰু C তিনিটা পোৱাৰ পাছত আমাৰ প্ৰথম ওলাব S। S মানে আছিলে A plus B plus C by 2। A মানে হ'ব 8, A ঠাইত বহিব 8, B ঠাইত বহিব 5, C ঠাইত বহিব 5 by 2 সেন্টিমিটাৰ। 8 আছে 13, 13 আছে 18, 18 by 2 সেন্টিমিটাৰ। অৰ্থাৎ 18ক আমি 2 ৰে হৰণ কৰিলে পাই যাম S equal 9 সেন্টিমিটাৰ। তোমালোকে তলত লিখিবা S equal A plus B plus C by 2। A ঠাইত বহালো 8, B ঠাইত 5, C ঠাইত 5, 8 plus 5 plus 5 মানে 18 by 2 সেন্টিমিটাৰ। ইয়াত ঠাই নোহোৱা কাৰণে মই এফালে লিখি দিছো S সমান পাই গলো 9 সেন্টিমিটাৰ। এতিয়া আমাক প্ৰয়োজন হ'ব S minus A, S minus B আৰু S minus C। এবাৰ আমি গৈছো S minus A। S মানে পাইছিলো 9, 9 minus A, A মানে আছিলে 8, 9 minus 8 সেন্টিমিটাৰ is equal 1 সেন্টিমিটাৰ। S minus B 9 minus 5 সেন্টিমিটাৰ is equal 4 সেন্টিমিটাৰ। S minus C 9 minus 5 সেন্টিমিটাৰ is equal 4 সেন্টিমিটাৰ। আমি S পালো, S minus A পালো, S minus B পালো, S minus C পালো। এটাকে আমি উলিয়াম ত্ৰিভুজৰ কালি। আমি লিখিছো এটাকে ত্ৰিভুজটোৰ কালি √S into S minus A, S minus B, S minus C। S মানে পাইছিলো 9, S minus A মানে 1, S minus B মানে 4, S minus C মানে 4 বৰ্গ সেন্টিমিটাৰ। এতিয়া আমি ইয়াত তোমালোকে পূৰণ কৰি নিদিবা, গতিকে আমি লিখিব পাৰো 9 into 4 into 4, 9 বৰ্গমূল 3, 4 দুটা আছে তাৰ বৰ্গমূল আহি যাব এটা, 3 into 4, 3 into 4 মানে 12 বৰ্গ সেন্টিমিটাৰ। অৰ্থাৎ ত্ৰিভুজটোৰ কালি ওলাব 12 বৰ্গ সেন্টিমিটাৰ। এইটোৰ নিচিনাকৈ তোমালোকৰ অনুশীলনী থকা এটা অংক সমাধান কৰিম। যিসকল এতিয়া মই তোমালোকৰ লগত 12.1 অনুশীলনীৰ এটা প্ৰশ্ন আলোচনা কৰিম। সেইটো হৈছে প্ৰশ্ন নং 3। তাত দি থোৱা হৈছে এখন উদ্যানত এখন চুচৰা সেতু আছে। ইয়াৰ দাঁতিৰ বেৰ এখনত উদ্যানখন সেউজ আৰু নিকা কৰি ৰখা এই বাৰ্তাটোৰ সৈতে ৰং বুলাই ৰঙীন কৰি থোৱা আছে। যদি বেৰখনৰ দাঁতি কেইটা 15 মিটাৰ, 11 মিটাৰ আৰু 6 মিটাৰ, তেন্তে ৰঙীন কৰা ঠাইখিনিৰ কালি উলিওৱা। তোমালোকৰ কিতাপত চিত্ৰ দি থোৱা হৈছে। তাত দিয়া চিত্ৰটো হৈছে এটা ত্ৰিভুজ। গতিকে ত্ৰিভুজ আকৃতিৰ বেৰখনৰ ক্ষেত্ৰত দিশবোৰ দি থোৱা আছে 15 মিটাৰ, 11 মিটাৰ আৰু 6 মিটাৰ। তাৰে এটা হ'ব A, এটা হ'ব B আৰু এটা হৈ যাব C। তাৰ পৰা আমি উলিয়াম S, তাৰপিছত S minus A, S minus B আৰু S minus C। সেই তিনিটা উলিওৱাৰ পাছত আমি হিৰনৰ সূত্ৰ ব্যৱহাৰ কৰি বেৰখনৰ কালি উলিয়াম। আমি লিখিছো ধৰা হ'ল ত্ৰিভুজ আকৃতিৰ বেৰখনৰ বাহু তিনিটাৰ দিশ ক্ৰমে A, B আৰু C দিয়া আছে। A সমান 15 মিটাৰ,
B সমান 11 মিটাৰ, C সমান 6 মিটাৰ। এতিয়া আমি উলিয়াম S। S সমান আছিলে A plus B plus C by 2। A মানে 15, B মানে 11 plus 6 by 2 মিটাৰ। 15 plus 11 plus 6 কৰিলে আমি পাম 32। 32 2 ৰে হৰণ কৰিলে পাম 16 মিটাৰ। গতিকে আমি A পালো, B পালো, C পালো, তাৰ পৰা উলিয়ালো S। এতিয়া উলিয়াম S minus A, S minus B আৰু S minus C। উলিয়াম S minus A। S মানে পালো 16, A মানে 15, 16 minus 15 মিটাৰ is equal 1 meter. S minus B, 16 minus 11 meter is equal 5 meter. S minus C, 16 minus 6 meter 10 meter. গতিকে আমি S পালো, S minus A, S minus B আৰু S minus C পালো। এতিয়া আমি উলিয়াম বেৰখনৰ কালি। বেৰখনৰ ৰঙিন কৰা অংশৰ কালি সমান ৰুট অভাৰ S into S minus A, S minus B, S minus C। আমি পাই আহিছিলো S মানে 16, S minus A মানে 1, S minus B মানে 5, S minus C মানে 10 হৈ যাব বৰ্গ মিটাৰ। যিকোনো সংখ্যাৰ লগত এক পূৰণ কৰিলে সেই সংখ্যাটোকে পায়। গতিকে আমি লিখিছো 16 into 5 into 10। এতিয়া 16ৰ বৰ্গমূল 4। আমি 16ৰ পৰা বৰ্গমূল ললো 4, থাকি গ'ল 5 into 10। তোমালোকে চাবা একে সংখ্যা দুটা পূৰণফল ইয়াত ওলাই নেকি। এইটো 5 হৈ আছে, 10 মানে তোমালোকে জানা 10 সমান 5 into 2। গতিকে ইয়াৰ পৰা যদি এটা 5 লওঁ আৰু এইটো 5 লওঁ, 5 টো ওলাই যাব। গতিকে আমি তাকে লিখিম 4 into root over 5 into 5 into 2। এতিয়া এই দুটা 5 ৰ পৰা এটা বাহিৰলৈ ওলাই যাব, 4 into 5 root 2। 4 5 গুণ 20, 20 root 2 বৰ্গ মিটাৰ। অৰ্থাৎ বেৰখনৰ ৰঙিন কৰা অংশৰ কালি হৈ গ'ল 20 root 2 বৰ্গ মিটাৰ। তোমালোকক এটা অংক আগত কৰি দিয়া হ'ল আৰু এইটো অনুশীলনীৰ অংক কৰি দিয়া হ'ল। সকলোৱে নিজৰ বহি ভালদৰে কৰিবা।